নমস্কাৰ। মোৰ নাম জন্মনি গোস্বামী। মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত 59 নং ৰামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 8 নম্বৰ ৱাৰ্ড ভাগৱতীবাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু মোৰ এই প্ৰতিদ্বন্দ্বিতাত চিহ্ন হৈছে দমকলৰ চিহ্নতে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। ইতিমধ্যে প্ৰচাৰ মই আৰম্ভ কৰিছোঁ। যথেষ্টখিনি ৰাইজে মোক আঁকোৱালি লৈছে, যিহেতু মই সৰুৰ পৰা যেতিয়া কলেজত পঢ়ি আছিলোঁ এসময়ত মই ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি আছিলোঁ আৰু সেই সময়ছোৱাতে মই ছাত্ৰ পৰিষদৰ হৈ ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰিছিলোঁ। ছাত্ৰ জীৱনৰ পৰা আহি মই যুৱ ৰাজনীতিত প্ৰৱেশ কৰিলোঁ আৰু বৰ্তমান আমাৰ অঞ্চলটোক সেৱা কৰাৰ কাৰণে যি পঞ্চায়ত নিৰ্বাচন মই অৱতীৰ্ণ হৈছোঁ আৰু ৰাইজে মোক যথেষ্টখিনি সঁহাৰি দিছে। বয়োজ্যেষ্ঠ লোকৰ পৰা যিখিনি আমাৰ ডেকা চাম আছে সকলোৱে মোক যিখিনি পাৰে মোক যথেষ্টখিনি সহায় কৰিছে আৰু ইতিমধ্যে মই যিখিনি আমি প্ৰচাৰ কৰিলোঁ এইকেইদিন মই এতিয়া ক'ব পাৰোঁ যে মই 100% মই দৃঢ়তাৰে ক'ব পাৰোঁ যে মই জয়ী হৈ আহিব পাৰিম। সেইটো মোৰ বিশ্বাস আছে ৰাইজে যিদৰে মোক আঁকোৱালি লৈছে। কিন্তু এক কথাত এটা বস্তু দুখ লাগে, কিয়নো মই এটা মিত্ৰ দলৰে এগৰাকী প্ৰাৰ্থী, কিন্তু আমাৰ একাংশই নাম নকওঁ মই, কিন্তু তেওঁলোকে এনেকুৱা প্ৰচাৰ হৈছে যে জোনৰ লগত যিসকল ব্যক্তি যায় তেওঁলোকক আমি নানা ধৰণৰ যিবিলাক আঁচনি আছে সেই আঁচনিসমূহৰ পৰা বঞ্চিত হ'ব বা এনেকুৱা নানা ধৰণৰ। আৰু ইয়াৰ আগতে ডিচেম্বৰ মাহত যিখন মই নৱবৰ্ষৰ কেলেণ্ডাৰ উন্মোচন কৰিছিলোঁ, সেই সময়তো একাংশ ব্যক্তিয়ে তেওঁলোকে মোৰ যিখন কেলেণ্ডাৰ উন্মোচন নিমন্ত্ৰণ জনাইছিলোঁ তেওঁলোককো বাধা প্ৰদান কৰিছিল। গতিকে তেওঁলোকক মই অনুৰোধ জনাইছোঁ ইয়াৰ পিছত যাতে তেওঁলোকে এই কামখিনি নকৰে, কাৰণ মই এটা মিত্ৰ দলৰ প্ৰাৰ্থী, তেওঁলোকে এই কথাখিনি জনাটো উচিত। আৰু যি আঁচনিৰ কথা কৈছে তেওঁলোকে কাটি দিম বা এই কথাখিনি তেওঁ অনুৰোধ জনাইছোঁ, আপোনালোকৰ হাত জোৰ কৰি তেখেতক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এনেকুৱা কথা দ্বিতীয়বাৰ নকয়। তেওঁলোকক মই বিনম্ৰভাৱে অনুৰোধ যে তেওঁলোক মোতকৈ বহুতেই জ্যেষ্ঠ আৰু মই এইটো শুনিছোঁ অতি কম বয়সত মই ছাত্ৰ জীৱনৰ পৰা ৰাজনীতিত পাতনি মেলিছোঁ। গতিকে ৰাইজে নিশ্চয়ভাৱে বিবেক ভোট, তেওঁলোকে যি বিবেক ভোট প্ৰদান কৰি মই কোৱা নাই যে মই যোগ্য, মোৰ দুইগৰাকী প্ৰাৰ্থী যে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। সকলোৰে আশা থাকে নিৰ্বাচন খেলাত, তেওঁলোকেও নিৰ্বাচন খেলিছে, ময়ো খেলিছোঁ। গতিকে ৰাইজে যাক যোগ্য বুলি ভাবে নিশ্চয় তেওঁলোকে ভোট প্ৰদান কৰিব, কিন্তু তেওঁলোকে যাতে প্ৰলোভন নিদিয়ে। প্ৰত্যেকত ধৰক এনেকুৱা আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব মোৰ লগত তেওঁলোকে যাতে নকয়, সেই কথা মই বাৰম্বাৰ এই কথাটো তেওঁলোকক অনুৰোধ জনাইছোঁ। সমস্যা বুলিবলৈ আমাৰ অঞ্চলত যথেষ্টখিনি সমস্যা আছে। ইয়াৰ আগতো বহুত কেইগৰাকী ৱাৰ্ড মেম্বাৰ আছিল, তেওঁলোকে যিখিনি কৰিব পৰা নাই নিশ্চয় মই কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া নাই, কৰিবলৈ চেষ্টা কৰিম বুলি মই নকওঁ। সেইটো মই সামৰ্থ্য অনুযায়ী যদিহে মোক ৰাইজে প্ৰতিনিধি হিচাপে মোক বিচাৰে বা আঁকোৱালি লয়, নিশ্চয় যদি মই জয়ী আহিব পাৰোঁ, যিখিনি সমস্যা আছে মই চেষ্টা কৰিম।